এইজোপা হৈছে আমাৰ বাৰীৰ পিছফালে থকা নৰসিংহজোপা। অকল এজোপা বুলিয়ে নহয়, দেখিছেনে? আমাৰ ইয়াত ইমানেই নৰসিংহৰ গছ আছে, গোটেই নৰসিংহৰ গছবোৰে ভৰি আছে। আৰু এতিয়া যিহেতু বাৰিষা, নৰসিংহ পাতে গোটেই ভৰপূৰ হৈ আছে, দেখিছেনে? হাবিও বেছি হৈ আহি আছে। আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। আপোনালোক কেনে আছে? ভালনে? মোৰ বৰ্তমান ভালে বাৰু। মই আজি আপোনালোকক নৰসিংহৰ পাত কোনে কোনে খাই ভাল পায়, নৰসিংহৰ পাত কেনেকৈ খায় আৰু কি কি ৰোগৰ নিৰাময় কৰে তাৰে দুটামান কথা ক'বলৈ আগবাঢ়িছোঁ। বলকচোন তেন্তে নৰসিংহৰ গছজোপা আপোনালোকক দেখুৱাওঁ। এইজোপা হৈছে আমাৰ বাৰীৰ পিছফালে থকা নৰসিংহজোপা। অকল এজোপা বুলিয়ে নহয়, দেখিছেনে? আমাৰ ইয়াত ইমানেই নৰসিংহৰ গছ আছে, গোটেই নৰসিংহৰ গছবোৰে ভৰি আছে। আৰু এতিয়া যিহেতু বাৰিষা, নৰসিংহ পাতে গোটেই ভৰপূৰ হৈ আছে, দেখিছেনে? হাবিও বেছি হৈ আহি আছে। আৰু এই নৰসিংহৰ পাত আপোনালোকে কি কি বনাই খাই গম পায়নে? যদি নাপায়, মোৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। আমি নৰসিংহৰ পাত চাটনি কৰি খাওঁ, কেঁচাকৈ এই কুমলীয়া আগটো চিঙি নহৰু, আদা আৰু নেমু টেঙা চেপি জলকীয়া লগত পিচি ভাতৰ সৈতে খাওঁ। আপোনালোকে খায়নে বাৰু? যদিও বা নাখায়, এবাৰ খাই চাবচোন, নিশ্চয় ভাল পাব। আৰু এই বুঢ়া পাতবিলাক পকৰীৰ সৈতে কিছুমানে পকৰী বনায়ো খায়, আৰু কিছুমানে বাদামৰ লগত ভাজি খোৱা দেখা যায়। আচলতে নৰসিংহৰ পাত আমাৰ শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী। আৰু নৰসিংহৰ পাতে আমাৰ ব্লাড প্ৰেছাৰ, হাই প্ৰেছাৰ ইত্যাদি কণ্ট্ৰল কৰি ৰাখে। সেয়েহে এই নৰসিংহৰ পাত নিতৌ ব্যৱহাৰ কৰিব লাগে ব্লাড প্ৰেছাৰ আৰু হাই প্ৰেছাৰ থকাসকলে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, যিসকলৰ ল' প্ৰেছাৰ আছে তেওঁলোকে এই নৰসিংহৰ পাতটো অলপ কমকৈ খাব লাগে, কাৰণ ল' প্ৰেছাৰৰ কাৰণে নৰসিংহ পাতটো ইমান উপকাৰী নহয়। আচলতে এই নৰসিংহৰ পাতটো ব্লাড প্ৰেছাৰ আৰু হাই প্ৰেছাৰ কাৰণে যথেষ্ট উপকাৰী। সেয়েহে যিসমূহ ব্লাড প্ৰেছাৰ বা হাই প্ৰেছাৰ তেওঁলোকৰ কাৰণেহে যথেষ্ট উপকাৰী। আৰু ল' প্ৰেছাৰ থকাসকলে খালে অলপমান কমজুৰি অনুভৱ এটা দেখা পোৱা যায়। সেয়েহে মই নিজৰ ফালৰ পৰা বিশ্বাস পাই আপোনালোকৰ আগত কথাষাৰ ক'লোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ফেচবুকত চাই আছে তেওঁলোকে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। এনেকুৱা বনৌষধি আমাৰ ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়। সেয়েহে মই এটা এটাকৈ আপোনালোকক সকলো বনৌষধি কি কি গুণত, কি কি ৰোগত নিৰাময় বা বনৌষধিসমূহ খালে কি কি হয় সকলো ক'বলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।